দুচকুৰে মাজতে সপোনে বাগৰে উমানে জোকালে জীৱন বৰণীয়া কিমান ৰহণীয়া জোনাকীয়ে যাকে কবৰে কি জানি মনৰ জুনুকা জোনাকে জোনাকে এধাৰে এধাৰে চিঞৰি মোৰ আকাশে কবনে বাৰু মোৰে কাহিনী উভতি নাচাওঁ নিজকে বিচাৰি ঠিকনাৰ গোলাপে পাহি শকুন্তলা ও শকুন্তলা শকুন্তলা ও শকুন্তলা মই অকল খৰচৰ কথা ভাবি এই সিদ্ধান্ত লোৱা নাই দেউতা। তেন্তে কিয় লৈছে এইটো সিদ্ধান্ত? এগৰাকী মাকে ভালদৰে জানে সন্তানৰ মূল্য কি আৰু এই সন্তানৰ বাবে মাকৰ স্থান ক'ত সেয়া চাগে সেই মাক নথকা সন্তানটোৱে ভালদৰে বুজিব। আমাৰ 65 লাখৰ প্ৰজেক্টটো যে আছিল তাৰ বিলটো চেংচন হৈছে। বাহ, এইটো দেখোন খুব ভাল খবৰ। ভালেই হ'ল দে, তই নেক্সট প্ৰজেক্টটোত পইচাখিনি ইনভেষ্ট কৰিব পাৰিবি। সঁচাকৈ নাহিব নেকি? ক'তা এতিয়ালৈকে জানো তাইক অহা দেখিলি? টিউশ্যনৰ সময়ো শেষ হ'বৰ হ'ল, এতিয়ালৈকে নাহিল যেতিয়া নাহে চাগে আৰু। এই আহিব 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 আহিব। মিনতি, অ মিনতি। অঁ বাইদেউ আহক। এই কাম বনবোৰ আগবাঢ়িল নে? এয়া লাগি আছো, বহকচোন বাইদেউ। এতিয়া বহিবলৈ সময় নাই দে, ধুমধাম কামখিনি কৰি পেলাওঁ। তেওঁলোক আহি পাবৰে হ'ল, তেওঁলোক আহি পোৱাৰ আগতে খোৱা বোৱাখিনি আমি যোগাৰ কৰোঁ। ঠিকেই। এই ৰচোন, এই তই কিবা খোৱা বোৱা বনালি নেকি? মই সকলোখিনি যোগাৰ কৰিয়ে থৈছোঁ, ভাবিছোঁ এইকণ কৰি পেলাই ৰান্ধোংগে আৰু। ঠিকেই, তইতো সকলো কৰিলি। এইখিনি লচোন, তেওঁলোকক চাহ দিবলৈ মই লৈ আহিছোঁ। তোৰ অকলে অসুবিধা হ'ব বুলি মই এখেতক ভাতকেইটা দি লৰালৰিকৈ ওলাই আহিছোঁ। ভালেই কৰিলে বাইদেউ, নহ'লে মোৰ দেখোন কিবা ভয় ভয়হে লাগি আছে। মই এতিয়া আহিছোঁ নহয়, তই অকণমানো ভয় কৰিব নালাগে। তই অকণমান কামখিনি চাই চিতি দে, মই সকলো কৰিম। মই যদি বৰমাকজনী হৈ নিজৰ ছোৱালীজনী চোৱা দিনটোতে যদি দুই এপদ কাম কৰি নিদিওঁ, তেনেহ'লে মইনো আৰু কিহৰ বৰমা? তাকেহে, মাজনী আপোনাৰ কথা সুধিয়ে আছে। মই জানিছিলোঁ। ব'ল এতিয়া কামত ধৰোঁগৈ, তেওঁলোকে আহি পাবহিয়ে। ব'লো ব'ল। ঐ শকুন্তলা। হা? অঁ তই? মই চক খাই গৈছিলোঁ। ইমান চক খাবলৈনো কি হ'ল? কাৰ কথা ভাবি মজগুল হৈ আছিলি কচোন ক? ধেত কি যে ক তই। বাৰু বাদ দে, ক'ৰবালৈ যাবি নেকি? নাই নাযাওঁ। তেতিয়াহ'লে চাদৰৰ কোচ দি আছ যে? মানে মোক চাবলৈ আজি মানুহ আহিব। কি হ'ল তই হাঁহিলি যে? নাহাঁহি কি কৰিম, তোক চাবলৈ ল'ৰা আহিব আৰু মই গম নাপাম, এনেকুৱা কেতিয়াবা হ'ব পাৰে নেকি? কিন্তু মই যি কৈছোঁ সেয়া সম্পূৰ্ণ সঁচা। মানে তই কি বুজাব বিচাৰিছ? মানে মোৰ বিয়া ঠিক হৈছে। কিন্তু হঠাতে এইবিলাক হ'ল কেনেকৈ? দুদিনৰ আগলৈকেতো তই মোক একোৱেই কোৱা নাছিলি। কিছুমান ঘটনা হঠাতে হয় নিৰ্মালী। কিন্তু তোক চাবলৈ অহা ল'ৰাজন কোন, ক'ত থাকে, কি কৰে? এইবোৰ বহুত কথা। তেখেতৰ নাম বিনোদন। তেখেতৰ প্ৰথম পত্নী ঢুকাইছে। তেখেতৰ 6 বছৰীয়া এটা সন্তানো আছে। তেওঁ ব্যৱসায় কৰে। তেখেতৰ ঘৰত মাক, ককায়েক আৰু নবৌৱেক থাকে। তেওঁলোকৰো এটা সন্তান আছে। আৰু বিয়াখন বিমলা বৰ্মাই ঠিক কৰি দিছে। কি? তই পাগল হৈছ নেকি শকুন্তলা? আবেগিক হৈ চব সিদ্ধান্ত নলবি, আনৰ কথা ভাবিবলৈ এৰ, অলপ নিজৰ কথা ভাব। তোৰ এই সিদ্ধান্তটোৱে তোৰ গোটেই জীৱনটোৱে সলনি কৰি দিব। সিদ্ধান্ত মই লৈয়ে পেলাইছোঁ। এতিয়া আৰু সিদ্ধান্ত সলনি কৰাৰ কথাই নাহে। তই মোক এতিয়া এইবোৰ কথা কৈ দুৰ্বল নকৰিবি নিৰ্মালী, প্লিজ। ঠিক আছে, তই যি ভাল দেখ কৰ।
মই তোৰ লগত সদায় আছোঁ। মায়া সোনকাল কৰা আকৌ দেৰি হৈছে নহয় হৈছে ৰ'বা হৈছে কৈ আধা ঘণ্টা কৰিলা হৈছে আৰু ৰ'বা ইমান মেকআপ কৰিব নালাগে দিয়া তুমি দৰাৰ বৌয়েকহে বিয়া নিদিয়া ভনীয়েকটো নহয় বৌয়েক হ'লেও বিনোদনতকৈ মই মানতহে ডাঙৰ, বয়সত কিন্তু সৰু। এটা ল'ৰাৰ মাক হ'লা একেবাৰে কম বয়সৰো হৈ থকা নাই দিয়া ইনচাল্ট কৰিছা। নাই কৰা ধেমালি কৰিছা তুমি আহা মা আৰু মই বাহিৰতে আছোঁ ঠিক আছে। দেখোন আহিয়ে নাপালে কিবা হ'ল ওচৰ বাটো নহয় সময় অলপ লাগিব শংকৰ এইখন লিষ্ট লচোন এই বস্তুকেইটা লৈ আহিবি ঠিকে আছে আৰু কিবা পাহৰিছোঁ নেকি আৰু এয়া পইচা বেগ ল এইখন ল পইচা নালাগে দে মোৰ হাতত আছে হয় নেকি ভনী ওলাইছে নাই ওলাইছে শুনচোন সোনকালে আহিবি দেৰি নকৰিবি দেই হ'ব দে তেওঁলোকে যি সোধে ভালকৈ উত্তৰ দিবি দে মা শকুন্তলা ও শকুন্তলা শকুন্তলা ও শকুন্তলা শকুন্তলা ও শকুন্তলা পালেহি আহক ভিতৰলৈকে আহক আহক বহক আপোনালোকৰ বাটত একো অসুবিধা হোৱা নাই নহয় নাই নাই একো সুবিধা হোৱা নাই পানী খাওকচোন আপোনালোকৰ অসুবিধা হয় বুলি এখেতে পদূলি মুখতে গৈ ৰৈয়ে আছিল আপোনালোকৰ গাঁৱৰ পৰিৱেশটো ইমান ধুনীয়া বৰ ভাল লাগিছে তাকে চহৰতনো আৰু আপোনালোকে এনেকুৱা পৰিৱেশ ক'ত পাব এতিয়া সম্পৰ্কটো হ'ব যেতিয়া গাঁৱলৈতো আহি থাকিব লাগিব আৰু ৰ'ব মই চিনাকি কৰি দিছোঁ এয়া বিনোদন এয়া জনাৰ্দন আৰু এয়া মায়া আৰু বাইদেউকতো চিনি পাইছই আপোনালোক অকণমান বহকচোন মই ভিতৰৰ পৰা আহিছোঁ এই বিয়াখনৰ বাইদেৱে সৰ্বা বাইদেৱে অকল এই সম্পৰ্ক অনাই নহয় আমাৰ ঘৰৰ সৰু ডাঙৰ সকলো সিদ্ধান্ত বাইদেউৰ লগত আলোচনা কৰিহে কৰোঁ সেয়েহে বাইদেৱে অনা এই প্ৰস্তাৱটোৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে বাবেই বিয়াখনৰ বাবে আগবাঢ়িছোঁ এই হ'ব দিয়া আৰু তোমালোকক নিজৰ বুলি ভাবিছোঁ কাৰণে এইকণ কৰিছোঁ চিন্তা নকৰিব বিমলাই অনা এই প্ৰস্তাৱটোৰ বাবে আপোনালোক কেতিয়াও নিৰাশ হ'ব নালাগে আমাৰ কইনাৰ ওলোৱা হ'লনে যদি হৈছে লৈ আহকচোন নে কি কোৱা তাকেইতো এয়া লওকচোন
হ'ব দিয়া মই শকুন্তলাক লৈ আহিছোঁ মাজনী তই সকলোবোৰ কথা ভালকৈ ভাবি চিন্তি সিদ্ধান্ত লৈছতো তোৰ যদি কিবা ক'ব লগা আছে এতিয়াও সময় আছে মাজনী মই ইতিমধ্যে সিদ্ধান্ত লৈ পেলাইছোঁ মা ঐ এতিয়ালৈকে চাহৰ যোগাৰ হোৱা নাই তহঁতেনো কি কথা পাতি আছ আলহীয়ে ছোৱালী চাবলৈ বিচাৰিছে যাচোন লৈ যা ঐ আহ পাকঘৰলৈ আছো না মাজনী তেওঁলোকে যি সোধে ভালকৈ উত্তৰ দিবি দে মা বৰমা আহ সোনকালে আহ সেই চাকৰি কিয় ইমান ভয় খাইছ তোক আজি বৰ ধুনীয়া লাগিছে দৰাই পচন্দ নকৰিলে হ'ব নেকি বল এতিয়া হাঁহি থাক শকুন্তলা তোমাক কেতিয়া লগ পাওঁ গম নাপাওঁ কিন্তু তোমাক সোনকালে লগ কৰি সঁচা কথাখিনি ক'ব লাগিছিল কাৰণ মই তোমাক বহুত ভাল পাওঁ দিয়া মোক দিয়া মোৰ কাৰণে ধন টকা পইচা সকলো তুমি আকুৱালি ল মৰণৰ ভয় ছোৱালী হৈ জন্ম লৈছোঁ যেতিয়া এদিন নহয় এদিনটো যাবই লাগিব অমা এনবা তই আহিলি চব বস্তু আনিছোনে গোটেইখিনি আনিছোঁ চোৱা দাদা মই তোৰ কথা ৰাখিলোঁ তই আৰু এতিয়া একো চিন্তা কৰিব নালাগে দেউতাই আৰু মাটি ভিটি বিক্ৰী কৰাৰ কথা কেতিয়াও নকয় তোৰ ভাগৰ সম্পত্তি সদায় তোৰ লগতে থাকিব তোক তোৰ অধিকাৰৰ পৰা বঞ্চিত হ'বলৈ মই নিদিওঁ দে পাগলী এতিয়া কি কন্দুৱাবি নেকি মোক তই শকুন্তলা বিনোদনৰ পত্নী হোৱাৰ লগতে অয়নৰো যাতে এগৰাকী ভাল মা হয় আৰু আমি এই বিয়াখন একেবাৰে সাধাৰণভাৱে পাতিম যিহেতু এইখন বিনোদনৰ দ্বিতীয় বিবাহ নহয়নে শকুন্তলা ও শকুন্তলা বৰমা মই আহিলোঁ কওকচোন কি কৰি দিব লাগে তই আহিলি ভালেই কৰিলি হেৰি কৰচোন তই চাহখিনিত লাগ মই মাজনীৰ ওচৰৰ পৰা আহোঁ ঠিক আছে এয়া শকুন্তলা যা তামোল দে খাওকচোন শকুন্তলাই বাৰু এইটো সময়ত কিয় বিয়াত বহিবলৈ মন মেলিছে তাইতো পঢ়াটো ভাল ঘৰখনত বৰ্তা বৰমাই বাৰু কিবা কথাটো তাইকে সুধিব লাগিব আমাৰ ছোৱালী পচন্দ হৈছেই বিনোদন তই কিবা কবি নেকি শকুন্তলা এই বিয়াত তোমাৰ কিবা আপত্তি আছে নেকি আপত্তি নহয় কিন্তু মোৰ এটা চৰ্তহে আছে চৰ্ত হয় চৰ্ত
পঢ়িব বিচাৰোঁ। তুমি পঢ়িব বিচাৰা? অঁ, মই উচ্চ শিক্ষা ল'ব বিচাৰোঁ, মানে বিয়াৰ পাছতো। আপোনালোকে যদি এই ক্ষেত্ৰত মোক সঁহাৰি জনায় তেন্তে এই বিয়াত মোৰ কোনো আপত্তি নাই। এইজনী কম চালাক ছোৱালী নহয় দেই। কথাৰ পাকত মনে বিচৰাখিনি আদায় কৰি ল'লেই। কিন্তু ময়ো চাম নহয় তুমি কেনেকৈ পঢ়া। তুমি যদি পঢ়াই ঘৰৰ কামবোৰ কোনে কৰিব? তুমি যে পঢ়িব বিচাৰিছা সেই কথাটো শুনি মোৰ খুব ভাল লাগিছে। আমাৰ ফালে বহুত ভাল কলেজ আছে, তুমি তাতে তোমাৰ পচন্দৰ মতে এখন কলেজত এডমিশ্যন ল'ব পাৰিবা। তাতে তোমাৰ পাৰ্চেণ্টেজো ভাল। তাইৰ কলেজত পঢ়াৰ বৰ ইচ্ছা, কিন্তু আপোনালোকেতো জানেই আমাৰ অৱস্থা। বিধিয়ে দিলেও বিধাতাই নিদিয়ে। এতিয়া বিধিয়েও দিব বিধাতায়ো দিব, নহয়নে মায়া? তই আহিলি, মোৰ ল'ৰা শংকৰ। নমস্কাৰ। নমস্কাৰ। আপোনালোক বহক দেই। তেতিয়াহ'লে আমি আচল কথালৈ আহোঁ। আপোনালোকৰ ছোৱালীৰ সম্পৰ্কে বিমলাৰ মুখত সকলোখিনি শুনিছোঁ, সেইকাৰণে আগবাঢ়ি আহিছোঁ। আৰু আমাৰ মাত্ৰ এটাই অনুৰোধ, শকুন্তলা বিনোদনৰ পত্নী হোৱাৰ লগতে অয়নৰো যাতে এগৰাকী ভাল মা হয়। আৰু আমি এই বিয়াখন একেবাৰে সাধাৰণভাৱে পাতিম। যিহেতু এইখন বিনোদনৰ দ্বিতীয় বিবাহ, নহয়নে? হ'ব, আপোনালোকে যেনেকৈ বিচাৰে তেনেকৈয়ে হ'ব। আমি কিন্তু বিয়াৰ সকলো খৰচ নিজে বহন কৰিম। কিন্তু প্লিজ আপোনালোকে এইখিনিত আপত্তি নকৰিব। তথাপিও আমাৰোতো কিবা এটা কৰিবলৈ মন যায়। আপুনি যে ইমান গুণী ছোৱালীজনী আমাক দিব, এয়াই আমাৰ বাবে যথেষ্ট। আমাক আৰু একো নালাগে। তেওঁলোকে ঠিকেই কৈছে মানি। আছুতীয়া আদৰৰ নীৰৱতা ঘাতৰ স্মৃতিৰ মায়াৰে সাৱতি সুখৰ মালিতা বিচাৰি আছে হিৰৈ মনৰ পক্ষী উভতি নাচাওঁ নিজকে বিচাৰি ঠিকনা